নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ ২৮ আজি আপোনাৰ এপ্ৰিলৰ পৰা ৪ যি মে যি আপোনাৰ ৰাশিফল, আজি আমি সাপ্তাহিক ৰাশিফল আজি তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে আজি আমি যিহেতু আজি আপোনাৰ কোন ৰাশিৰ আজি আপোনাৰ যিহেতু আমি ১২টা ৰাশিৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। যিহেতু আপোনাৰ এই সপ্তাহটোত আপোনাৰ কেনেকে যাব, আপোনাৰ কি শুভ ফল লৈ আহিছে, আপোনাৰ কি আপোনাৰ অসুবিধা হ'ব পাৰে বা আপোনাৰ কিবা গ্ৰহ যদি দোষ আছে আমি তাৰ ওপৰত আমি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিহেতু সাপ্তাহিক ৰাশিফল ২৮ এপ্ৰিলৰ পৰা ৪ মে ২০২৫ এই সপ্তাহটো এপ্ৰিল আৰু মে'ৰ আপোনাৰ দিনৰে গঠিত হয় আৰু জ্যোতিষ বিজ্ঞানৰ মতে এই সপ্তাহত শনি গ্ৰহৰ বাহিৰে গ্ৰহৰ অৱস্থানত কোনো আপোনাৰ বিশেষ পৰিৱৰ্তন নহ'ব। যদি আমি ২৮ এপ্ৰিলৰ পৰা ৪ মে'লৈ এই সপ্তাহত গ্ৰহৰ অৱস্থান কথা কওঁ, তেন্তে আপোনাৰ এই সপ্তাহত গ্ৰহৰ ৰজা সূৰ্য তেওঁৰ উচ্চ ৰাশিত মেঘ ৰাশিত আপোনাৰ আৰু বৃহস্পতিৰ আপোনাৰ বৃষ ৰাশিত আৰু কেতু কন্যা ৰাশিত আৰু মংগল গ্ৰহ নিম্ন ৰাশিত আৰু বুধ শুক্ৰ ৰাহু আৰু শনি মীন ৰাশিত থাকিব। আৰু ইয়াৰ লগতে ২৮ এপ্ৰিলত আপোনাৰ শনিয়ে নিজৰ নক্ষত্ৰত পৰিৱৰ্তন কৰি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ মণ্ডলত প্ৰৱেশ কৰিব আৰু এনে পৰিস্থিতিত ১২টা ৰাশিৰ আজি আপোনাৰ জীৱনত কিবা এটা প্ৰভাৱ দেখা পোৱা যাব। প্ৰিয় দৰ্শক, যদি আমি চোৱা হয় আজি মেঘ বৃষ কৰ্কট সিংহ মিথুন কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ আৰু মীন ৰাশিৰ সাপ্তাহিক ৰাশিফল যদি আমি চাওঁ, কৈছে যে এই সপ্তাহত যদি আমি ৰাজ্য যুগ গঠন হোৱাৰ কথা আমি কওঁ আপোনালোকক, যে তেন্তে মীন ৰাশিত আপোনাৰ চতুৰ্ভুজীৰ সৈতে মালব্য যুগ গঠন হ'ব আৰু লক্ষ্মীনাৰায়ণ ৰাজযোগো ঘৰ লৈ উঠিছে। আৰু এনে পৰিস্থিতিত কিছুমান ৰাশিৰ জাতক জাতিকাৰ পদোন্নতিৰ লগতে নতুন চাকৰি লাভ কৰিব পাৰে। আৰু মেঘ ৰাশিত আজি আমি যদি চোৱা হয়, আজি আপোনালোকে যিহেতু কোন গ্ৰহ বা কেনেকে আজি গোচৰ কৰিব আজি আপোনাৰ তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ। তো এতিয়া প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি আপোনাৰ প্ৰথম যি ৰাশি হৈছে আপোনাৰ মেঘ ৰাশি। মেঘ ৰাশিৰ যদি আমি সাপ্তাহিক ৰাশিফল আমি যদি চাওঁ, তেতিয়াতো কিনো হৈ আছে আজি আমি মেঘ ৰাশিৰ ওপৰত আলোচনা কৰোঁ। তো বলক আজি আমি মেঘ ৰাশিৰ বিষয়ে আমি আলোচনা কৰোঁ। তো প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি যিসকল মেঘ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কৈছে যে আজি আপোনাৰ এই সপ্তাহটো আপোনাৰ বাবে শক্তিশালী হ'ব আৰু নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। আৰু নিয়োজিত জাতিকাৰ যি পদোন্নতিৰ লক্ষণ লাভ কৰিছে আৰু ব্যৱসায়ত লাভ হ'ব আৰু পাৰিবাৰিক জীৱনত সম্প্ৰীতিৰ থাকিব। আজি আপোনাৰ যি মেঘ ৰাশিৰ যিহেতু আপোনালোকে গম পালে যে আজি আপোনাৰ যদি আমি চাওঁ যে আজি নতুন পৰিকল্পনা আপোনাৰ আৰম্ভ হ'ব পাৰে, আপোনাৰ পদোন্নতিৰ লক্ষণ লাভ আপোনাৰ থাকিব, ব্যৱসায়তো লাভ হোৱা সম্ভাৱনা আছে। তো আজি আপোনাৰ চাবলৈ গ'লে আজি মেঘ ৰাশিৰ কাৰণে আজি আপোনাৰ শুভ ফল লৈ আহিছে। ইয়াৰ পিছত আমি যদি চোৱা হয় ২ নম্বৰ ৰাশি হ'ল আপোনাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ যি জাতক জাতিকা আছে, বৃষ ৰাশিৰ যদি আমি সাপ্তাহিক ৰাশিফল চাওঁ, যে বৃষ ৰাশিৰ যদি আমি আৰ্থিক বিষয়ত যদি আমি সতৰ্ক হোৱাৰ আপোনাৰ প্ৰয়োজন আছে। আজি আপোনাৰ যিসকল বৃষ ৰাশি আছে আজি তেখেতসকলৰ আপোনাৰ যিহেতু বৃষ ৰাশিৰ আজি আৰ্থিক বিষয়ত সতৰ্ক হোৱাৰ আপোনাৰ প্ৰয়োজন আছে। আৰু আপোনাৰ এই সপ্তাহত কিছু ডাঙৰ খৰচ, আজি এই সপ্তাহত আপোনাৰ কিছু ডাঙৰ খৰচ আপোনাৰ হ'ব পাৰে আৰু কৰ্মক্ষেত্ৰত ব্যস্ততা আপুনি থাকিব। আৰু কিন্তু আপোনাৰ কষ্টৰ ফল, আপোনাৰ কৈছে যে কষ্টৰ ফল আপুনি পাব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা আপুনি সমৰ্থন পাব আৰু আপোনাৰ স্বাস্থ্য আপোনাৰ আওকাণ নকৰিব। আপুনি স্বাস্থ্যত আপুনি সাৱধান থকাটো আপোনাৰ দৰকাৰ আছে, কাৰণ আজি আপোনাৰ এই সপ্তাহটোত আপুনি আওকাণ নকৰিব যে আপোনাৰ কিবা এটা হৈছে আপুনি হ'বলৈ দিয়ক, এনেকে আপোনাৰ অসুবিধা হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আপোনাৰ ইয়াৰ পিছৰ ৰাশিটো হ'ল আপোনাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ যদি আমি সাপ্তাহিক ৰাশিফল চাওঁ, মিথুন ৰাশিৰ সাপ্তাহিক ৰাশিফলত আজি আপোনাৰ ধাৰণাসমূহ, আজি আপোনাৰ যিখিনি আপোনাৰ ধাৰণা থাকিব সেইখিনি ফলপ্ৰসূভাৱে উপস্থাপন কৰিব পাৰে আৰু আপুনি পুৰণি বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ পুৰণি বন্ধু আপোনাৰ লগ পোৱাৰ সম্ভৱ দেখা গৈছে আৰু আপোনাৰ কৈছে যে আপোনাৰ কেৰিয়াৰত নতুন কিবা এটা শিকিবলৈ সুযোগ পাব। আপোনাৰ কেৰিয়াৰত আপুনি নতুন কিবা এটা আপুনি শিকিবলৈ সুযোগ পাব আৰু সম্পৰ্ক স্বচ্ছতাৰ আপোনাৰ প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, আমি যিহেতু দেখি পালো যে আজি আমি গম পালো মিথুন ৰাশিৰ ওপৰত। আজি আমি ইয়াৰ পিছত আমি যদি চোৱা হয় কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে, কৰ্কট ৰাশিৰ আজি জাতক জাতিকাৰ বাবে আজি ক'বলৈ গ'লে যে পৰিয়ালৰ সৈতে সময় কটালে আপোনাক শান্তি দিব আৰু কৰ্মক্ষেত্ৰ আপোনালোকৰ এই প্ৰচেষ্টা আপুনি শলাগ লোৱা হ'ব আৰু আৰ্থিক বিষয়ত
স্থিতিশীলতা আপুনি থাকিব আৰু স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু মানসিক শক্তিৰ বাবে আপুনি ধ্যান বা যোগাযোগ সহায় আপুনি হ'ব। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি আপোনাৰ যিহেতু আপোনাৰ কৰ্কট ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ সিংহ ৰাশি যিসকল জাতক জাতিকা আছে আপোনাৰ কাৰণেও আজি আপোনাৰ কিছুমান আজি ক'বলৈ গ'লে এই সপ্তাহত আমি ফলাফল লৈ আহিছো। সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে আজি যিমানখিনি আজি আমাৰ যিহেতু আজি এই চেনেলত আজি সিংহ ৰাশিৰ আজি আমাৰ বিশেষকে আজি মোৰ প্ৰিয় বন্ধুগণ আজি যিমানখিনি আছে আজি আপোনাৰ কাৰণেও আমি যিহেতু আমি লৈ আহিছো যে সিংহ ৰাশি কৈছে যে এই সপ্তাহত আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। আপোনাৰ কেৰিয়াৰত কিছুমান ডাঙৰ দায়িত্ব পাব পাৰে। আপোনাৰ কেৰিয়াৰত কিছুমান ডাঙৰ দায়িত্ব পাব পাৰে আৰু প্ৰেম জীৱনত উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল থাকিব আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তই আপুনি প্ৰাচীনসকলৰ পৰামৰ্শ লওক। আজি যিকোনো আপুনি সিদ্ধান্ত যদি লৈছে, কিবা যদি আপুনি সিদ্ধান্ত ল'ব বিচাৰিছে, তেন্তে আপুনি কি কৰিব লাগিব, অভিজ্ঞ যিসকল আছে আপোনাৰ চিনাকি অভিজ্ঞসকলৰ পৰা আপুনি কিন্তু পৰামৰ্শ লোৱাটো আপোনাৰ দৰকাৰ আছে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে, যদি কন্যা ৰাশিৰ আমি জাতক জাতিকাৰ ওপৰত যদি আমি আলোচনা কৰো, কন্যা ৰাশিৰ কৈছে এই সপ্তাহত আপোনাৰ সৃষ্টিশীলতা আপোনাৰ চৰ্চালৈ আহিব আৰু কামত সফলতা পাব। আপোনাৰ কি কৈছে, সৃষ্টিশীলতা আপোনাৰ চৰ্চালৈ আহিব আৰু আপোনাৰ কামত আপুনি সফলতা পাব আৰু পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ সম্ভৱ আছে আৰু ব্যক্তিগত জীৱনত শান্তি থাকিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ সম্ভৱ আছে। আজি আপোনাৰ এই সপ্তাহত আপোনাৰ ধৰ্মীয় স্থান যদি আপুনি যাব পৰা নাছিলে, কিন্তু এতিয়া আপোনাৰ এই সপ্তাহটোত আপোনাৰ কাৰণে শুভ ফল লৈ আহিছে, আপুনি যাবলৈ সম্ভৱ দেখা গৈছে। ইয়াৰ পিছত যদি চোৱা হয় বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে, বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কাৰণে সাপ্তাহিক ৰাশিফল যদি আমি লৈ আহো, যে কৈছে মানসিকভাৱে অলপ আপুনি প্ৰত্যাহ্বানজনক আপুনি হ'ব পাৰে আৰু কামত মনোনিৱেশ কৰিব লাগিব আৰু প্ৰেম জীৱনত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। আৰ্থিক বিষয়ত বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক আৰু ধৈৰ্যৰ সফলতা লাভ কৰিব। আপুনি ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে আপোনাৰ সফলতা আপোনাৰ আহিব আৰু আপোনাৰ যিকোনো বিষয়ত আপুনি আৰ্থিক যদি দিশটো আপোনাৰ যদি চোৱা হয়, আজি আপোনাৰ বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক। আজি কোনোবা যদি আপোনাৰ ধৰি লওক আজি আপোনাৰ পইচা বিচাৰিছে বা আপোনাৰ ক'বলৈ গ'লেতো কিন্তু আপুনি অলপ সাৱধান হ'ব। আপোনাৰ অলপ আপুনি চালি জাৰিয়ে আপুনি পইচা পাতিৰ লেনদেন আপুনি কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ ধনু ৰাশি যিসকল জাতক জাতিকা আছে, ধনু ৰাশিৰ কাৰণেও আজি আমি বিশেষ আজি আমাৰ যি আমি সাপ্তাহিক ৰাশিফল লৈছে, আপোনাৰ উচ্চ আকাংক্ষা আপোনাৰ শিখৰত উপনীত হ'ব। আপোনাৰ কেৰিয়াৰত নতুন কিবা এটা কৰাৰ সুযোগ পাব পাৰে আৰু পাৰিবাৰিক জীৱন ভাল হ'ব। আৰু স্বাস্থ্য আপোনাৰ কিন্তু আপুনি যত্ন লোৱা দৰকাৰ আছে। আজি আপোনাৰ স্বাস্থ্য আপোনাৰ অলপ বেয়া যাব পাৰে আৰু আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। আপোনাৰ কিন্তু ভ্ৰমণৰ সম্ভাৱনাও আছে, আপুনি ক'ৰবাত যোৱা সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো ধনু ৰাশিৰ বিষয়ে, ইয়াৰ পিছত আমি যদি চোৱা হয় ৰাশি হ'ল আপোনাৰ মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, মকৰ ৰাশি জাতক জাতিকাৰ কাৰণে এই সপ্তাহটো দায়িত্বৰে ভৰা হ'ব আৰু কৰ্মক্ষেত্ৰত অতিৰিক্ত আপোনাৰ কাম থাকিব পাৰে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'ব আৰু সম্পৰ্কত মধুৰতা বজাই ৰাখক আৰু আৰ্থিক দিশত শক্তিশালী হৈ থাকিব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাৰ আৰ্থিক দিশটো আপোনাৰ কাৰণে ভাল আছে আৰু যিহেতু মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে, তো প্ৰিয় দৰ্শক আজি ইয়াৰ পিছত আমি যদি ৰাশি চাওঁ, ইয়াৰ পিছত যি ৰাশি হৈছে কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি যদি চোৱা হয় সপ্তাহটো আপোনাৰ নতুন যোগাযোগ হ'ব পাৰে, আপোনাৰ যিটো ভৱিষ্যত লাভজনক হ'ব আৰু শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সিদ্ধান্তৰ বাবে ভাল সময় আছে আৰু পাৰিবাৰিক জীৱন সুখী হ'ব আৰু নতুন চিন্তা মনলৈ আহিব। কি কৈছে, আজি আপোনাৰ নতুন চিন্তা আপোনাৰ মনলৈ আহিব। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো যে আজি আপোনাৰ কুম্ভ ৰাশিৰ বিষয়ে আজি আমি যিহেতু আলোচনা কৰিলো, আজি ইয়াৰ পিছত আমি যদি চোৱা হয় মীন ৰাশি যিহেতু শেষৰ ৰাশি, আজি মীন ৰাশিৰ যদি যিসকল জাতক জাতিকা আছে, মীন ৰাশিৰ জাতক জাতিকাৰ বাবেও আমি কিছু আজি আমাৰ ফলাফল লৈ আহিছো। যি সাপ্তাহিক ফলাফলত কৈছে যে আত্মনিৰীক্ষণৰ আপোনাৰ হ'ব আৰু আপোনাৰ অধিকাৰৰ ওপৰত আপোনাৰ গুৰুত্ব দিয়ক আৰু কেৰিয়াৰত স্থিৰতা আপুনি থাকিব আৰু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি পৰিয়ালৰ সহায় পাব আৰু যিয়ে মানসিক শান্তি বজাই ৰখাত আপোনাৰ সহায় কৰিব। আপোনাৰ পৰিয়ালে আপোনাক এইটো সপ্তাহত সহায় কৰিব পাৰে, যিটো নেকি আপুনি মানসিক যিখিনি আপোনাৰ অসুবিধা চলি আছে সেইখিনিত আপুনি শান্তি পাব। প্ৰিয় দৰ্শক, আজি আপোনাৰ যিহেতু আমি 12টা ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, আজি আমি সাপ্তাহিক যি আপোনাৰ এই যি ৰাশিফলত আজি 2 মাহৰ যিহেতু ৰাশি আমি
সাপ্তাহিক আমি লৈ আহিলোঁ, কাৰণ আজি আপোনাৰ 28 এপ্ৰিলৰ পৰা আজি যিহেতু 4 মে, আজি 2টা মাহ পৰিছে। 2টা মাহৰ আমি যিহেতু আজি সাপ্তাহিক যি ৰাশিফলত আমি আলোচনা কৰিলোঁ, আৰু আগন্তুক আমি মে মাহত আগন্তুক আজি আপোনালোকে সকলো ৰাশিৰ আজি আমি গোটেই মাহেকীয়া ফলাফলো আপোনালোকে পাব। গতিকে আজি আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।